বেকিৰ অবৈধ খনন বন্ধ কৰক উত্তাল গোবৰ্ধনা বৰপেটাৰ গামাৰীগুৰি হতাপৰা গোবৰ্ধনাকে ধৰি বিভিন্ন স্থানৰ বেকিৰ বুকুত চলিছে অবৈধ খনন একাংশ ভুৱা আৰু বালি মাফিয়াই কৰা অবৈধ খননত গৃহহাৰা হৈ পৰিছে বহু নৈপৰীয়া প্ৰশাসনক বাৰে বাৰে অভিযোগ দিয়াৰ পাছতো কোনো সুফল নাপায় আজি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে গোবৰ্ধনা আঞ্চলিক ছাত্ৰ সন্থা গোবৰ্ধনা শাখা সাহিত্য সভা আৰু স্থানীয় লোকে মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদ কৰিছিলোঁ এই খনন কাৰ্য বন্ধ হ'ব লাগে নহ'লে আমাৰ জংগী আন্দোলন হ'ব আমি মহিলাখিনিয়ে আজি একগোট হৈ ওলাইছোঁ এই খনন কাৰ্য আকৌ কিয় আৰম্ভ কৰিলে এইটো প্ৰতিশ্ৰুতি আমাৰ ৰাইজৰ আগত তেওঁলোকে দাঙি ধৰিব লাগে কি কাৰণ খনন কাৰ্য আৰম্ভ কৰিছে যেটো গামাৰীগুৰিত আমাৰ খনন কাৰ্য চলি আছে এটি অতি সোনকালে বন্ধ কৰিব লাগে আৰু 2013 চনৰ পৰা যেতিয়া গোবৰ্ধনাত গামাৰীগুৰি অঞ্চলত যেতিয়া খনন কাৰ্য আৰম্ভ হৈছিল সেই সময়তে গোবৰ্ধনাৰ প্ৰতি এক ভয়াৱহ প্ৰলয় আহিছিল সেই অঞ্চলসমূহ বিভিন্ন ক্ষেত্ৰত তাতে আপোনালোক সকলো নামঘৰৰ পৰা আৰম্ভ কৰি খিলঞ্জীয়া ঠাই এখন খিলঞ্জীয়া প্ৰভুত্ব এলেকা সেই প্ৰভুত্ব এলেকাসমূহ বিভিন্ন ক্ষেত্ৰত এই অবৈধ খননৰ ফলত গাঁও শেষ হৈ যাই আছে আমি কেতিয়াও মানি নলওঁ ৰাইজ কেতিয়াও মানি নলওঁ আমি ছাত্ৰ সন্থাৰ স্পষ্ট মত যদি আজিৰ পিছত আমি যে কাৰ্যসূচী লৈছোঁ আৰক্ষী প্ৰশাসন লগতে বৰনগৰ ৰাজস্ব কৰা বিষয়ক আমি অনুৰোধ জনাইছোঁ হস্তক্ষেপ বিচাৰিছোঁ আমাৰ এই অঞ্চলত 2011-12 চনৰ পৰাই এটা ধুনীয়া পৰিৱেশ হৈ আছিল সেই সময়ৰ জিলা উপায়ুক্তই এতিয়া 144 দি কুঁৱৰী মহল কমপ্লিট বন্ধ কৰি দিছিল কিন্তু আজি এই কেইমাহমান ধৰি যিটো এটা খনন কাৰ্য চলি আছে এই খনন কাৰ্যৰ জৰিয়তে আমাৰ শিক্ষা অনুষ্ঠান স্বাস্থ্য কেন্দ্ৰ এটা বেয়া পৰিৱেশ এটা সৃষ্টি হৈ আছে আৰু এই খনন কাৰ্যৰ মই স্থানীয় বিধায়কৰ লগতে প্ৰাক্তন বিধায়ক বৰ্তমানৰ মন্ত্ৰী দিল্লী দিছপুৰ কোকৰাঝাৰ আটাইকে মই অনুৰোধ কৰিছোঁ এটা শুৱলা ভাষাৰে খুব সহজ সৰল ভাষাৰে কৈছোঁ কিন্তু ইয়াৰ পিছত হয়তো আমি শান্তি নাথাকিম যেনেকৈ ৰাইজ ওলাই আহিছে ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ এটা হ'ব কাৰ্য বন্ধ কৰিব লাগে নতুনকৈ আৰু আৰম্ভ হৈছে 11 বন্ধ আছিলে নতুনকৈ আৰু আৰম্ভ হৈছে বন্ধ কৰিব লাগে পিছে প্ৰতিবাদে গা লৰাবনে প্ৰশাসনৰ চকুকুল খাবনে বন বিভাগৰ বন্ধ হ'বনে বেকিৰ অবৈধ খনন খিলঞ্জীয়াৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়া চৰকাৰে শুনিবনে এই প্ৰতিবাদী ভাষা সম্প্ৰতি এই প্ৰশ্ন উচ্চাৰিত হৈছে বৰপেটাত বৰপেটাৰ উদৰ পৰা অৰূপ কুমাৰ দাস NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা